ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ 2025 বৰ্ষৰ অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণ আৰু কাইলৈৰ দিনটোত ভাদ মাহৰ পূৰ্ণিমা আৰু ভাদ মাহৰ পূৰ্ণিমাৰ দিনটোতে পূৰ্ণ চন্দ্ৰগ্ৰহণৰ দিন পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত জ্যোতিষ শাস্ত্ৰই এই চন্দ্ৰগ্ৰহণত কি প্ৰভাৱ পৰিব সেই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। কেইবাটাও ৰাশিৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব এই চন্দ্ৰগ্ৰহণে আৰু কেইবাটাও ৰাশিয়ে লব লাগিব সাৱধানতা। জ্যোতিষ শাস্ত্ৰই কি কয় সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত জনাম। তাৰ সমানে কেই বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব, কেই বজাৰ পৰা সূতক কাল থাকিব সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাই আছো। কাইলৈ 2025 বৰ্ষৰ অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণ, ভাদ মাহৰ পূৰ্ণিমাৰ দিনাই 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ নিশা 10:58 পৰা আৰম্ভ হ'ব পূৰ্ণ চন্দ্ৰগ্ৰহণ আৰু এই বিৰল মহাজাগতিক পৰিঘটনাৰ বাবে বাট চাইছে সমগ্ৰ বিশ্ববাসীয়ে। পুৱতি নিশা 1:26 এই চন্দ্ৰগ্ৰহণ অন্ত পৰিব। 3 ঘণ্টা 28 মিনিট জুৰি এই চন্দ্ৰগ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব। চন্দ্ৰগ্ৰহণৰ মুখ্য সময় হ'ব 11:42। ইয়াৰ বাবে আৰম্ভ হ'ব সকলো সূতক নিয়ম। ইতিমধ্যে সূতক কাল আৰম্ভ হৈছে বুলি জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাইছোঁ। কাইলৈ ভাদ মাহৰ পূৰ্ণিমা আৰু ভাদ মাহৰ পূৰ্ণিমাৰ দিনটোতেই আকাশত জোনবাইটো হৈ পৰিব ৰঙা আৰু সমান্তৰালকৈ 10:52 পৰা আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ। ইয়াৰ বাবে আৰম্ভ হ'ব সকলো সূতক নিয়ম আৰু সমানে 2025 বৰ্ষৰ অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণে কেইবাটাও ৰাশিৰ বাবে ভাল খবৰ আনিব, আন কেইবাটাও ৰাশিৰ বাবে সাৱধানতাৰ বাতৰি কঢ়িয়াই আনিব। নিশা 10:58 পূৰ্ণ চন্দ্ৰগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ইতিমধ্যেই জ্যোতিষ শাস্ত্ৰই সুনিশ্চিত কৰিছে আৰু পুৱতি নিশা 1:26 সম্পন্ন হ'ব। 3 ঘণ্টা 28 মিনিট জুৰি এই চন্দ্ৰগ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব আৰু চন্দ্ৰগ্ৰহণৰ মুখ্য সময় হ'ব 11:42 আৰু সমান্তৰালকৈ ইয়াৰ বাবে সকলো সূতক নিয়ম ইতিমধ্যে আৰম্ভ প্ৰক্ৰিয়া ইতিমধ্যে হৈছে আৰু 2025 বৰ্ষৰ অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণৰ বাবে কোন ৰাশি সাৱধান হ'ব লাগিব? তুলা ৰাশি সাৱধান হ'ব লাগিব, মকৰ ৰাশি সাৱধান হ'ব লাগিব, কুম্ভ ৰাশি সাৱধান হ'ব লাগিব। জ্যোতিষ শাস্ত্ৰই আন কেইবাটাও ৰাশি সাৱধানতা অৱলম্বন কৰি থাকিবলৈ ইতিমধ্যে উল্লেখ কৰিছে। অনাগত 48টা দিন এইকেইটা ৰাশিৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ থাকিব বুলি জ্যোতিষ শাস্ত্ৰই উল্লেখ কৰিছে। জ্যোতিষীৰ মন্তব্য থাকিব। টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জ্যোতিষীৰ মন্তব্য শুনাই লৈছোঁ। নমস্কাৰ, মই ৰঞ্জন হাজৰিকাই টাইমেটলৈ স্বাগতম জনাইছোঁ। কাইলৈ চন্দ্ৰগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণত উত্তৰ পূবত বা ভাৰতবৰ্ষত বা পৃথিৱীত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে আমি জানিবলৈ ৰত্নকুবেৰ কিৰয়ঙৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু চন্দ্ৰগ্ৰহণৰ দিনটোত কোন ৰাশিয়ে কি ধৰণে নীতি নিয়ম মানিব লাগিব সেই বিষয়ে কথা পাতিম। আপোনাক স্বাগতম জনাইছোঁ। কাইলৈ যিহেতু চন্দ্ৰগ্ৰহণ আছে, কাইলৈ কি ৰাশিয়ে কেনেধৰণৰ নিয়ম অৱলম্বন কৰিব লাগিব? হয়, ধন্যবাদ। কাইলৈ চন্দ্ৰগ্ৰহণটো ৰাতিয়ে হ'ব আৰু ৰাতি প্ৰায় 9:57 পৰা চন্দ্ৰগ্ৰহণৰ আৰম্ভণি হৈ যাব। প্ৰায় 3 ঘণ্টা কাল থাকিব। গতিকে এই সময়ছোৱাত আপুনি কিছুমান নিয়ম কানুন মানি চলিব লাগিব আৰু যিকোনো গ্ৰহণৰ আৰম্ভণিৰ পৰা প্ৰায় 8-9 ঘণ্টা আগৰ পৰা ইয়াৰ সূতক কালৰ আৰম্ভণি হৈ যায়, মানে অশুভ কাল। গতিকে যিসকলে গৰ্ভৱতী, যিসকল শিশু, তেওঁলোকে কিন্তু প্ৰায় 1টামান বজাৰ পৰাই ঘৰৰ বাহিৰত ওলাব নালাগে আৰু কোনো ধৰণৰ খোৱা খাদ্য বাহিৰত খাব নালাগে। বিশেষকৈ গ্ৰহণ যেতিয়া আৰম্ভণি হ'ব, তাৰমানে ৰাতি 9:57 পৰা প্ৰায় 10টাৰ পৰা কণ্টিনিউৱাছলি 1:27 মানে 1:30 বুলিয়ে ধৰক প্ৰায়, সেইখিনি সময়ত কিন্তু কোনো ধৰণৰ খোৱা খাদ্য গ্ৰহণেই নকৰিব, কোনেও নকৰিব। আৰু গৰ্ভৱতী মহিলাসকলেতো কুৱেশ্যনেই নাই, তেতিয়া অতি বেয়া। আৰু এই সময়ছোৱাত পানীলৈকে স্পৰ্শ কৰিব নালাগে। কিন্তু কিছুমান বেমাৰী মানুহ, তেওঁলোকে দৰৱ পত্ৰ খাব লাগিব। কিছুমানৰ ধৰক পানী নোখোৱাকৈ নোৱাৰে, নতুবা লিকুইড আইটেম খায়, তেখেতসকলে তুলসী পাত দি ল'ব, পানীত হ'লেও তুলসী পাত দি ল'ব আৰু তেতিয়া খাব পাৰে, কিন্তু হাৰ্ড বস্তু নাখাব। আৰু যদি গ্ৰহণৰ পাছতো খোৱা খাদ্য ৰৈ যায়, মানে গ্ৰহণৰ আগতে আপুনি খাই ল'ব, আৰু যদি ৰৈ যায় তেতিয়া তুলসী পাত দি আপুনি ৰাখিব পাৰে, ফ্ৰিজতো ৰাখিব পাৰে।
আৰু সূতককালৰ ভিতৰত আপুনি খাব পাৰে গ্ৰহণৰ আগত 10টামান বজাৰ আগত, কিন্তু খালেও নিৰামিষ আহাৰ গ্ৰহণ কৰক। আৰু গ্ৰহণ যোৱাৰ পাছত আপুনি গা পা ধুই ল'ব, শুদ্ধ বস্ত্ৰ পিন্ধিব, আৰু গ্ৰহণৰ সেই সময়ছোৱাটো কিন্তু শুদ্ধ বস্ত্ৰ পিন্ধিব লাগে। আৰু বিশেষকৈ চন্দ্ৰগ্ৰহণত বগা বস্তু পিন্ধক, বগা বস্ত্ৰ, যিকোনো বগা বস্তু আপুনি বেছিকৈ ইউজ কৰক। পাৰিলে দুখীয়াসকলৰ বাবে আপুনি গ্ৰহণৰ আগতে গাখীৰ দান কৰক, দৈ আদি দান কৰক দক্ষিণাৰ সৈতে, তেতিয়া আপুনি দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, চন্দ্ৰগ্ৰহৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ লগে লগে মনত ৰাখিব, এইবাৰ ৰাহু বহি আছে কুম্ভ ৰাশিত, আৰু আগৰ দিনত যেতিয়া সমুদ্ৰ মন্থন হৈছিলে তেতিয়া দেৱতাসকলে যেতিয়া সাগৰৰ পৰা অমৃত বুটলিবলৈ ধৰিলে, বিভিন্ন ধৰণৰ মূল্যৱান বয় বস্তু সাগৰৰ পৰা ওলাইছিলে আৰু লগতে অমৃতো ওলাইছিলে। দেৱতাসকলে জানে যে অমৃত খালে তেওঁলোকে অমৰ হৈ ৰ'ব। সেই কথাষাৰ কিন্তু ৰাক্ষসেও গম পালে। তেতিয়া ৰাক্ষসে সাগৰৰ পৰা ওলোৱা অমৃতৰ চুৰ কৰাকৈ অকণমান খাবলৈ ধৰিছিলে। তেতিয়া চন্দ্ৰ সূৰ্যই দেখা পালে আৰু দেৱতাসকলক যাই কেনে কৈ দিলে যে ৰাক্ষসে অমৃত খাই আছে। তেতিয়া সুদৰ্শন চক্ৰৰ দ্বাৰা বিষ্ণুৱে ৰাক্ষসক কাটি দুটুকুৰা কৰি পেলালে। ওপৰৰ পৰ্চনটো হ'ল ৰাহু, ড্ৰাগনছ হেড, আৰু তলৰ পৰ্চনটো হ'ল কেতু, ড্ৰাগনছ টেইল। কিন্তু অকণমান হ'লেও অমৃত তেওঁলোকে মানে ৰাক্ষসে খাই পেলাইছিলে, গতিকে ৰাহু আৰু কেতু অমৰ হৈ ৰ'ল। আৰু তেতিয়াৰ পৰাই সূৰ্যগ্ৰহণ নতুবা চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত ৰাহু কেতুৰ খংটো কিন্তু চন্দ্ৰৰ ওপৰত নতুবা সূৰ্যৰ ওপৰত পৰে, আৰু এয়া হ'ল গ্ৰহণ। আচলতে পৃথিৱী চন্দ্ৰ একে বা সূৰ্য একে সমসূত্ৰত আহি যায়, মহাজাগতিক এটা পৰিক্ৰমা। কিন্তু ধৰ্মীয় বিশ্বাস মতে সেয়াই কোৱা হৈছে যে ৰাহু কেতুৰ খং চন্দ্ৰগ্ৰহণ হয়, সূৰ্যৰ ওপৰত পৰিলে সূৰ্যগ্ৰহণ হয়। আৰু ৰাহু যেতিয়া এইবাৰ মানে কুম্ভ ৰাশিত বহি আছে বৰ্তমান সময়ত, গতিকে ৰাহুৱে যি যি জেগাত দৃষ্টি দিয়ে, ৰাহুৱে কিন্তু ক্লক ৱাইজ দৃষ্টি দিয়ে, কেতুৱে কোনো দৃষ্টি নিদিয়ে। বাকী গ্ৰহবোৰে লেফ্ট হেণ্ড ছাইডত এণ্টি ক্লক ৱাইজ দৃষ্টি দিয়ে। গতিকে ৰাহুৰ দৃষ্টি নিজৰ ঘৰত আছে, কুম্ভ ৰাশিৰ ওপৰত থাকিব, পঞ্চম স্থানত থাকিব, যেনে তুলা ৰাশিত থাকিব, যেনে সিংহ ৰাশিত থাকিব, সপ্তম স্থানত থাকিব, নৱম স্থান মিথুন ৰাশি তাত থাকিব। গতিকে কুম্ভ ৰাশি, সিংহ ৰাশি, মিথুন ৰাশি, তুলা ৰাশি এওঁলোকে বৰ এটা ভাল ফল নাপায় 45 ডেইজ। তাৰমানে এক পক্ষকাল হ'ল 15 ডেইজমান প্ৰায়। ইয়াৰ 3 গুণ পিৰিয়ড 45 ডেইজ আপোনালোকৰ বাবে কিছু পৰিমাণে বেয়া হ'ব পাৰে, অশুভ হ'ব পাৰে। বাকী গ্ৰহবোৰৰ ইমান চিন্তা নাই, বাকী ৰাশিবোৰৰ ইমান চিন্তা নাই। কিন্তু আপোনালোকে যদি তুলা ৰাশি যিসকলৰ মিথুন ৰাশি, সিংহ ৰাশি নতুবা কুম্ভ ৰাশি, বিশেষকৈ কুম্ভ ৰাশি, কাৰণ আপোনালোকৰ ওপৰতে ৰাহু বহি আছে, ইফালে শনিৰ চাৰে খাতিও চলিছে। গতিকে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত ওম শম সুমায় নম, ওম শম সুমায় নম এই মন্ত্ৰ যিমানবাৰ পাৰে মাতি থাকক। বিশেষকৈ ৰাতি 11টাৰ পৰা 12:23 পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব, কমপ্লিট চন্দ্ৰগ্ৰহণ থাকিব। ভাৰতবৰ্ষ বাংলাদেশতো থাকিবই। গতিকে এই সময়খিনি পিৰিয়ডত আপোনালোকে চন্দ্ৰৰ মন্ত্ৰ মাতি থাকক, ছেইফ হ'ব। আৰু এই 45 ডেইজ আপুনি বগা সূতা এটা সোঁ হাতত মেৰাই ৰাখক, তেতিয়াও কিন্তু আপুনি বেয়া অশুভ ফলৰ পৰা ৰক্ষা পাব। সেইখিনি কাম কৰিব লাগিব। আৰু ইয়াৰ লগে লগে মনত ৰাখিব, কাইলৈৰ দিনটোত ভাদ পূৰ্ণিমা, ছানডে ভাদ পূৰ্ণিমা, ইয়াৰ লগে লগে পেটপক্ষৰ আৰম্ভণি হ'ব। গতিকে পেটপক্ষ, ভাদ পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ বহুত বছৰৰ মূৰত এনেকুৱা এটা সময় আহিছে। এই সময়কাল কিন্তু সকলোৰ বাবে বৰ এটা শুভ নহয়। দেশৰ বাবেও কিছু উত্থান পতন, কিছু অমংগল সূচক দেখুৱাই আছে। কিন্তু বৃহস্পতি আকৌ ভাল জেগাত বহি আছে, বৃহস্পতি মিথুন ৰাশিত বহি আছে। গতিকে কিছু কিছু ভাল, এই 45 ডেইজৰ কথা মই কৈছোঁ দেই, কিছু কিছু ভাল খা খবৰো পাব দেশৰ পৰা, গভৰ্ণমেণ্টৰ পৰা। কিন্তু কিছু কিছু বেয়া খবৰো থাকিব, মেক্সিমাম বেয়া থাকিব। কাৰণ এই সমস্যা দেশত যথেষ্ট উত্থান পতন, নানান ধৰণৰ অশুভ ফল দেখুৱাব এই চন্দ্ৰগ্ৰহণৰ যোনটো অশুভ সময়। আৰু মংগলৰ বছৰ 2025 আপুনি যদি টোটেলটো প্লাছ কৰে 9 নম্বৰ আহে। 9 নম্বৰটো হৈছে মংগলৰ নম্বৰ। আৰু মংগলৰ বছৰ হিচাপে ৰেড মুন দেখা যাব, কিন্তু অকণমান হ'লেও ৰেড মুন আপুনি দেখা পাব। যেতিয়া একেবাৰে পূৰ্ণগ্ৰাস হ'ব ৰাতি, তেতিয়া ৰেড মুন দেখা পাব। গতিকে ৰেড মুনটো কিন্তু বৰ এটা ভাল চিমটমছ নহয়। গতিকে সকলোৱে সাৱধান থাকক। সকলোকে কম, গ্ৰহণ পাৰিলে এভইড কৰক। বিশেষকৈ মই ক'লোঁ যে গৰ্ভৱতী মহিলা, শিশুসকলে গ্ৰহণ এভইড কৰাই ভাল হ'ব। সকলোৱে পালন কৰক। মানে কাইলৈ
চন্দ্ৰগ্ৰহণৰ সময়ত আকাশত মানে ৰঙা চন্দ্ৰ দেখিবলৈ পাব মানে নেকি? হয়, পূৰ্ণ চন্দ্ৰ ৰঙা নহ'ব, কিন্তু বহুতখিনি ৰেড মুন দেখা পাব কাইলৈ। বহুতখিনি ৰেড এটা কালাৰ আহি যাব। আৰু এনেও মংগলৰ বছৰ, মংগলৰ কালাৰটো হৈছে ৰেড কালাৰ। ৰেড কালাৰটো আমি যুদ্ধ বিগ্ৰহৰ কালাৰ বুলি কওঁ। গতিকে 45 ডেজ 15 ডেজ পক্ষকাল থাকে, পূৰ্ণিমা 15 ডেজ থাকে। আৰু কাইলৈতো পূৰ্ণিমা, ভাদ পূৰ্ণিমা, ইম্পৰ্টেণ্ট ডে। আৰু ভাদ পূৰ্ণিমাত মনত ৰাখিব সত্যনাৰায়ণৰ পূজা পাতল কৰিব লাগে, তেতিয়াও ভাল। আৰু 15 ডেজটো যদি আপুনি 3 টাইমছ কৰে তেতিয়া 45 ডেজ হৈ গ'ল। এই 45 ডেজ সময়খিনি কিন্তু অকণমান আপছ এণ্ড ডাউন, উত্থান